নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অটোকেডৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅলৈ এই ভিডিঅটোত আমি এটা সিম্পল ডায়াগ্ৰাম লৈ আমি আঁকিবলৈ চেষ্টা কৰিম ডায়াগ্ৰামটো আকতে আমি কেইটামান নতুন কমান্ড শিকিম আপোনালোকে আগৰ ভিডিঅ কিটা যদি চোৱা নাই আই বটনত লিংকটো পাই যাব আপোনালোকে আগৰ ভিডিঅ কেইটা চাই ল'ব তাত আমি অটোকেডৰ ইন্ট্ৰডাকচনটো কৰিছিলো আৰু আৰম্ভণি কেইটামান লাইন কমান্ড সাৰ্কেল কমান্ড তেনেকৈ কেইটামান কমান্ড শিকিছিলো আৰু আজি কেইটামান আমি নতুন কমান্ড শিকিম গতিকে আপোনালোকৰ বাবে ৰেডি কৰি থোৱা ড্ৰয়িংটো মই আপোনালোকক দেখাই দিছো স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে এই ড্ৰয়িংটো আমি আজি আঁকিবলৈ যত্ন কৰিম এই ড্ৰয়িংটোত আমি নতুন কমান্ড কি শিকিম ৰেফাৰেন্স লাইনৰ পৰা ৰেফাৰেন্স লাইন এটাৰ পৰা এটা নিৰ্দিষ্ট ডিসটেন্সত আমি এটা অবজেক্ট কেনেকৈ আঁকিম লগতে আমি ট্ৰিম কমান্ড ইৰেজ কমান্ড এইকেইটা কমান্ড শিকিম গতিকে আমি দেৰি নকৰি পোনপটীয়াকৈ আহক আমি ড্ৰয়িংটো আঁকিবলৈ যত্ন কৰোঁ ডায়াগ্ৰামটোত যেহেতু কোনো কোঅৰ্ডিনেট পইণ্ট দি থোৱা নাই গতিকে যিকোনো এটা কোঅৰ্ডিনেট লৈ আমি প্ৰথম 8 ইউনিট লেংথৰ আমি যিডাল লাইন আছে এই লাইনডাল আঁকিবলৈ যত্ন কৰিম আৰু আমি লাইন কমান্ড লৈ লম লাইন কমান্ড লৈ যিকোনো এটা পইণ্ট লৈ 8 ইউনিট লেংথৰ লাইনডাল আঁকা হৈ গৈছে নেক্সট আমি 8 ইউনিট লাইনডালৰ প্ৰথম পইণ্টৰ পৰা ষ্টাৰ্টিং পইণ্টৰ পৰা এডাল 6.5 ইউনিটৰ এটা লাইন আছে 6.5 ইউনিটৰ লাইনডাল আমি আঁকিম লাইন কমান্ড পুনৰ লৈ লওক 6.5 ইউনিটৰ লাইনডাল আঁকিম তাৰপিছতে আছে আমাৰ 6.5 ইউনিটৰ অন্য এটা লাইন এটা লাইন আমি আঁকিম 0.5 ইউনিট এন্টাৰ তাৰপিছত আমাৰ অন্য এটা লাইন আছে 5.5 ইউনিটৰ 5.5 ইউনিটৰ লাইনডাল আমি প্ৰথম অকা লাইনডালৰ এন্ড পইণ্টৰ পৰা আৰম্ভ হৈছে গতিকে এটা লাইন আঁকিম আপোনালোকে এটা বস্তু চাব প্ৰথম ব্যৱহাৰ কৰি থকা যেটো কমান্ড আমি ব্যৱহাৰ কৰি আছিলো সেই ব্যৱহাৰটোকে আকৌ ৰিপিটেডলি পুনৰ ব্যৱহাৰ কৰিবলৈ আমি স্পেস বাৰ বা এন্টাৰ প্ৰেছ কৰিলে আমাৰ এই কমান্ডটো পুনৰ অটোকেডে লৈ ল'ব গতিকে স্পেস বাৰ এন্টাৰ কৰিলো লাইন কমান্ড আহিলে 5.5 ইউনিট এন্টাৰ আৰু আমাৰ এটো ক্লোজিং লাইনটো আমি নেক্সট আমি 2.5 ডায়াৰ 2.5 ইউনিট ডায়াৰ যেটো সাৰ্কেল আছে এই সাৰ্কেলটো আঁকিবলৈ যত্ন কৰিম 2.5 ইউনিট ডায়াৰ সাৰ্কেলটো আঁকিবলৈ আপোনালোকে দেখিছে এডাল লাইনৰ পৰা ৰেফাৰেন্স হিচাপে লৈ 2.5 ইউনিট ডিসটেন্সত আছে আৰু এই বটম লাইনডালৰ পৰা 3 ইউনিট ডিসটেন্সত ইয়াৰ চেণ্টাৰটো আছে গতিকে আমি কেনেকৈ আঁকিম এটো সাৰ্কেল আপোনালোকে চাই লওক প্ৰথম 2.5 ইউনিট ডিসটেন্সৰ পৰা লৈ ললো আমি এটা কাম কৰিব পাৰো এটা লাইন ড্ৰ কৰিব পাৰো ইয়াৰ পৰা 2.5 ইউনিট ডিসটেন্সত এন্টাৰ আৰু বটম লাইনডালৰ পৰা 3 ইউনিট ডিসটেন্সত এন্টাৰ আৰু ইয়াতে আমি সাৰ্কেল কমান্ডটো লৈ সেন্টাৰ ডায়ামিটাৰ কমান্ড লৈ 2.5 ইউনিট ডিসটেন্সৰ সাৰ্কেল আঁকিব পাৰো আৰু এতিয়া আমি আগত যিকিটা ৰেফাৰেন্স লাইন আমি ড্ৰ কৰি লৈছিলো এইডাল ইৰেজ কৰিবৰ বাবে ইয়াত ইৰেজ অপচনটো আছে আপোনালোকে দেখিছে ইৰেজ কমান্ডটো লৈ এটা লাইনতে ক্লিক কৰি এন্টাৰ কৰি দিলে ইৰেজ কমান্ডটো আহি যাব এই সাৰ্কেলটো আমি ৰেফাৰেন্স লাইন কেডাল ড্ৰ নকৰাকৈ আঁকিব পাৰো গতিকে আমি চাই লওঁটো কেনেকৈ আঁকিব পাৰো আমি আগতে আঁকা সাৰ্কেলটো ডিলিট কৰি ললো দেখিছে 2.5 একেদৰে 2.5 আৰু 3 ইউনিট ৰেফাৰেন্স লাইনৰ পৰা ডিসটেন্সত লৈ পেলাই সাৰ্কেলটো আঁকিম কেনেকৈ আঁকিম সাৰ্কেল কমান্ডটো পুনৰ লৈ ললো ইয়াৰ বাবে আপোনালোকে শিফট প্ৰেছ কৰি ৰাইট ক্লিকটো যদি এন্টাৰ কৰি দিয়ে আপোনালোকে বহুতখিনি অপচন দেখিব পাব এই অপচনখিনিৰ পৰা আমি ৰেফাৰেন্স পইণ্ট এটাৰ পৰা কিমান ডিসটেন্সত আমি ল'ব লাগে সেই তাৰ বাবে আমি ফ্ৰম অপচনটোত ক্লিক কৰিম ফ্ৰম অপচনটোত ক্লিক কৰি আমাৰ এই পইণ্টৰ পৰা আমাৰ ৰাইট সাইডে 2.5 ইউনিট ডিসটেন্সত যেটা আমি সাৰ্কেল আঁকিব লাগিব 2.5 ইউনিট লৈ এন্টাৰ কৰিলো এন্টাৰ কৰাৰ লগে লগে সাৰ্কেলটো আমাৰ সেন্টাৰ পইণ্টটো 2.5 ইউনিট লৈ নিজে আঁকিবলৈ দিছে ইয়াত আকোতে নেক্সট আমি 2.5 ডায়ামিটাৰটো এন্টাৰ কৰি দিলো সাৰ্কেলটো আমাৰ ড্ৰ হৈ গৈছে সাৰ্কেলটো ড্ৰ হৈ যোৱাৰ পিছত আমি এই সাৰ্কেলটো এই লাইনডালৰ পৰা এই বটম লাইনডালৰ পৰা 3 ইউনিট ডিসটেন্সত আছে গতিকে ইয়াক আমি সিলেক্ট কৰি লম সিলেক্ট কৰি লৈ মুভ কমান্ডটো লৈ লম ইয়াৰ সেন্টাৰটো লৈ মুভ কৰি দিম 3 ইউনিট ডিসটেন্স লৈ গতিকে আপোনালোকে দেখিছে সাৰ্কেলটো আমাৰ ডায়াগ্ৰামটোত থকাৰ দৰে প্লেচ হৈ গৈছে আপোনালোকক সাৰ্কেলটো অঁকাৰ বাবে দুটা টেকনিক দি শিকাই দিলো এই দুটা টেকনিক লৈ আপোনালোকে আঁকিব পাৰে এটাত প্ৰথমতে আপোনালোকে ৰেফাৰেন্স লাইন কেটা আঁকি ল'ব লাগিব ৰেফাৰেন্স লাইন কেটা আঁকি আকৌ হিহঁতক ইৰেজ কৰিব লাগিব ইৰেজ কমান্ড দি ইৰেজ নকৰিলে আপোনালোকে লাইন দুটা ডাইৰেক্টলি সিলেক্ট কৰি ডিলিট কৰি দিব পাৰে
আৰু দ্বিতীয় আপোনালোকক পদ্ধতিটো শিকালো ৰেফাৰেন্স লাইনডালৰ পৰা কেনেদৰে আমি ডিসটেন্সটো কমান্ড হিচাপে লৈ আমি অবজেক্টটো ড্ৰ কৰিম নেক্সট এটা অবজেক্ট আছে আমাৰ সাৰ্কেল এটা আছে 1.5 ইউনিট ডায়াৰ এটা সাৰ্কেল ইয়াৰ ডিসটেন্সটো লেফট সাইডৰ লাইনডালৰ পৰা 5 ইউনিট ডিসটেন্সত আছে আৰু টপ লাইনডালৰ পৰা 1.5 ইউনিট ডিসটেন্সত আছে আমি একেদৰে আঁকিবলৈ যত্ন কৰিম ৰেফাৰেন্স পইণ্ট লৈ তাৰ বাবে আকৌ আমি পুনৰ সাৰ্কেল কমান্ড লৈলো সাৰ্কেল কমান্ড লৈ শিফট প্ৰেছ কৰি ৰাইট ক্লিক কৰিলো ফ্ৰম অপচনটো লৈ ললো এই পইণ্টৰ পৰা 5 ইউনিট ডিসটেন্সত থাকিব 5 কৰি এন্টাৰ কৰিলো ইয়াত লৈ ললে সাৰ্কেলটোৰ সেন্টাৰ পইণ্টটো আৰু আমি 1.5 ইয়াৰ ডায়াটো দি এন্টাৰ কৰিলো সাৰ্কেলটো ড্ৰ কৰা হৈ গৈছে আপোনালোকে দেখিছে 5 ইউনিট ডিসটেন্সত সাৰ্কেলটো ড্ৰ কৰা হৈ গৈছে আকৌ সাৰ্কেলটো 1.5 ইউনিট ডিসটেন্সত আছে টপ লাইনডালৰ পৰা গতিকে সাৰ্কেলটো সিলেক্ট কৰি ললো মুভ কমান্ড ললো ইয়াৰ সেন্টাৰটো সিলেক্ট কৰি ললো 1.5 ইউনিট ডিসটেন্স লৈ মুভ হৈ আমাৰ ডায়াগ্ৰামটো থকাৰ দৰে দুইটা সাৰ্কেল ড্ৰ কৰা হৈ গৈছে আপোনালোকে দেখিছে এই লাইনডাল আৰু এই লাইনডাল এডাল লাইন আছে 2.5 ইউনিট ডিসটেন্সৰ ৰাইট লাইনডালৰ পৰা আৰু এডাল লাইন আছে 2.5 ইউনিট ডিসটেন্সত বটম লাইনডালৰ পৰা গতিকে ইয়াক আমি কেনেকৈ ড্ৰ কৰিম চাওঁ আহক আৰু ইয়াৰ লেন্থটো 2.5 আপোনালোকে যেহেতু এটো ডিসটেন্সতে আছে আপোনালোকে গম পাইছে ইয়াক আমি কেনেকৈ ড্ৰ কৰিম চাম ইয়াক ড্ৰ কৰাৰ বাবে একেদৰে দুটা টেকনিক ইউজ কৰিব পাৰো আমি এই পইণ্টৰ পৰা 2.5 ইউনিট লেন্থ আমি লাইনডাল লৈ এই লাইনডাল আমি সেই পইণ্টৰ পৰা আঁকিব পাৰো আৰু লগতে ৰেফাৰেন্স লৈ আঁকিব পাৰো ৰেফাৰেন্স লৈ আঁকিম ইয়াত যেটো সহজ হয় ৰেফাৰেন্স লৈ আঁকিলে আমাৰ আকৌ ইৰেজ কমান্ড লৈ ইৰেজ কৰিবলৈ প্ৰয়োজন নাই লাইন কমান্ডটো লৈ লওক শিফট প্ৰেছ কৰক ৰাইট ক্লিক কৰক ফ্ৰম অপচনটো লৈ লওক এই পইণ্টৰ পৰা লেফট সাইডে আহিব লেফট সাইডে 2.5 ইউনিট ডিসটেন্সত আমি স্টার্ট কৰিম 2.5 ইউনিট ডিসটেন্সৰ পৰা স্টার্ট কৰি ইয়াৰ লেন্থটো হ'ব 2.5 ইউনিট এন্টাৰ ঠিক একেদৰে এফালেও 2.5 ইউনিট আমাৰ ডায়াগ্ৰামটো সম্পূৰ্ণ হৈ গৈছে আজি ডায়াগ্ৰামটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে দেখিছে এই লাইন কেডাল ইয়াত নাই এই লাইন কেডাল আমি ইৰেজ কৰিব লাগিব যেহেতু ইৰেজ কৰিবৰ বাবে আপোনালোকে ইৰেজ কমান্ড লৈ যদি ইৰেজ কৰে আপোনালোকে চাব ইৰেজ কমান্ডটো লৈ যদি ইৰেজ কৰিবলৈ যায় আমাৰ গোটেই লাইনডালে ইৰেজ হৈ যাব গতিকে আমি ইয়াক কি কৰিব লাগিব ইয়াক ট্ৰিম কৰিব লাগিব ট্ৰিম কৰিবৰ বাবে আমি কি কৰিব লাগিব এই লাইনডালৰ পৰা এই লাইনডালৰ যিমানটো লেংথ এক্সটেন্ড হৈ আছে সেই লেংথটো আমি ইৰেজ কৰিব লাগিব তাৰ বাবে আমি ট্ৰিম বুলি এটা কমান্ড আছে আপোনালোকে দেখিব কেচি নিচিনা এখন এটা অপচন দেখিছে এই অপচনটোৰ এৰোডালত ক্লিক কৰি দিব ইয়াত ট্ৰিম আৰু এক্সটেন্ড দুটা কমান্ড আছে আমি ট্ৰিম কমান্ডটো লৈ লাইনডাল ট্ৰিম কৰিব লাগিব তাৰ বাবে আমি এই লাইনডালৰ পৰা এক্সটেন্ড হৈ থকা এই লাইনডাল যেহেতু ট্ৰিম কৰিব লাগিব দুইডাল লাইন সিলেক্ট কৰি ল'ব লাগিব ট্ৰিম কমান্ডটো লৈ লওক ট্ৰিম কমান্ডটো লৈ বাহি থকা লাইনডালত ক্লিক কৰি দিয়ক এডাল লাইন ইৰেজ হৈ যাব নেক্সট এডাল লাইনো ইৰেজ কৰিবৰ বাবে আমি এই দুডাল লাইন সিলেক্ট কৰি ল'ম ট্ৰিম কমান্ড লৈ লওক ট্ৰিম কমান্ড লৈ একেদৰে এডাল ইৰেজ কৰি দিম আপোনালোকে এনেদৰে সিলেক্ট কৰি ইৰেজ কৰি থকাতকৈ আপোনালোকে এটা সহজ পদ্ধতি শিকাই দিছো ইৰেজ কৰিবলৈ এটো এটা টেকনিক হয় কন্ট্ৰল জেড কৰি আমি পুনৰ আনডু কৰি লাইনডাল আনি ললো যেহেতু এটা সৰু ডায়াগ্ৰাম এটো সৰু ডায়াগ্ৰামৰ ক্ষেত্ৰত আপোনালোকে সৰু প্লেনৰ ক্ষেত্ৰত আপোনালোকে এই টেকনিক ইউজ কৰিব পাৰে বৰ ডাঙৰ প্লেনৰ ক্ষেত্ৰত এটো টেকনিক ইউজ কৰিলে আপোনালোকৰ সিস্টেম যদি কনফিগাৰেশনটো অকমান কম হয় তেতিয়া স্লো হ'ব পাৰে গতিকে সৰু ডায়াগ্ৰামৰ বা সৰু ড্ৰয়িঙৰ ক্ষেত্ৰত এটো টেকনিক ইউজ কৰিব পাৰে কন্ট্ৰল প্লাস এ প্ৰেছ কৰি আপোনালোকে গোটেই ড্ৰয়িংটো সিলেক্ট কৰি লৈ তাৰ পিছত আপোনালোকে ট্ৰিম কমান্ড সিলেক্ট কৰি লৈ যেটো ট্ৰিম কৰিবলগীয়া অংশ এটো ট্ৰিম কৰিব পাৰিব এইখিনিতে আপোনালোকক অন্য এটা কথা কৈ থওঁ ট্ৰিম কমান্ডৰ বিষয়ে আমি যে দেখিছিলে আপোনালোকে ট্ৰিম কৰোতে আমি লাইন কেটা সিলেক্ট কৰি লৈছিলো নতুন ভাৰ্সন যদি আপোনালোকে অটোকেড ব্যৱহাৰ কৰি আছে 2025 বা 2024 তেনে ধৰণৰ নতুন একেবাৰে নতুন ভাৰ্সন যদি ইউজ কৰি আছে তেতিয়া এনেদৰে লাইন বিলাক সিলেক্ট কৰি নললে হয় আপোনালোকে ডাইৰেক্ট ট্ৰিম কমান্ডটো লৈ পেলাই ট্ৰিম কৰিব পাৰিব গতিকে আপোনালোকে আজি এই ভিডিওটো শিকিলে ইৰেজ কমান্ড লগতে ৰেফাৰেন্স পইণ্টৰ পৰা কেনেদৰে এটা অবজেক্ট ড্ৰ কৰিব পাৰি আৰু লগতে ট্ৰিম কমান্ডটো শিকিলে ইয়াৰ পিছৰ ভিডিওবোৰত আমি বিভিন্ন ধৰণৰ কমান্ডবোৰ শিকি যাম এটা এটাকৈ আৰু আপোনালোকে যদি ভাবিছে মোৰ ভিডিও কিটা উপকাৰী পাইছে তেন্তে আপোনালোকে ভিডিও কিটা লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে ভাল পালে কমেন্ট কৰি জনাব আৰু আপোনালোকে মোৰ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতে আহিবলগীয়া সকলোবিলাক ভিডিঅ' আপোনালোকে পাই থাকে